মালদাৰ পৰা সন্ধানহীন হৈছে বাক্সাৰ সৰুগাটিৰ গৌতম দাস 3 মাহ পূৰ্বে হায়দৰাবাদলৈ গৈছিল গৌতম দাস ঘৰলৈ উভতাৰ পথতে মালদাৰ পৰা সন্ধানহীন হৈছে যুৱকজন 15 মেত অন্তিমবাৰলৈ জ্যেষ্ঠ ভাতৃৰে হৈছিল যোগাযোগ ফোনত জনাইছিল ৰেলত হোৱা এক চুৰিকাঘাতৰ কাহিনী এই ঘটনাৰ পাছতে সংকিত হৈ মালদা ষ্টেচনত নামিছিল বুলিও জনাইছিল ইয়াৰ পাছৰে পৰা খবৰ নাই গৌতম দাসৰ পুত্ৰক বিচাৰি নাপাই হাহাকাৰ কৰিছে গৌতমৰ মাতৃ পৰিয়ালে কোনোবাই সম্ভেদ পালে এটা মোবাইল নম্বৰ তেওঁলোকে দিছে সেই ফোন নম্বৰটোত ফোন কৰি জনাবলৈ আহ্বান জনাইছে আৰু সেই নম্বৰটো আপোনালোকক জনাবলৈ বিচাৰিছো 9957456875 আকৌ এবাৰ জনাইছো ফোন নম্বৰটো 9957456875 এই নম্বৰটো যোগাযোগ কৰিবলৈ আহ্বান জনাইছে মাতৃক আমি দেখুৱাইছো মাত্ৰে কান্দি কাটি বাউলি খোৱা দেখিবলৈ পোৱা গৈছে পুত্ৰৰ কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই 15 মেতে অন্তিমবাৰৰ বাবে জ্যেষ্ঠ ভাতৃৰ সৈতে কথা পাতিছিল ফোনযোগে মালদা ষ্টেচনত আহি মোটামুটি বুধবাৰে সন্ধিয়া মই ফোন কৰিছিলোঁ এবাৰ সন্ধিয়াটো ঠিকে থাকিল কিন্তু ৰাতিপুৱা আহি বুধবাৰে ৰাতিপুৱা 4টামান বজাত ফোন কৰিছে ফোন কৰাৰ পিছত সেইভাগে আৰু ল'ৰাটো 4টা বজাৰ পৰা ফোন কৰি কৈছে যে কি বুলি কয় মোৰ এটা ঘটনা হৈছে ট্ৰেইনত মানে আহি থাকাতে আহি কিনে তাতে ষ্টেচনত মালদা ষ্টেচনত এটা ঘটনা হৈছে যে মানুহ এটা মোৰ আগত চকুৰ আগত মানে কাটি দিছে কাটি দিয়াৰ লগে লগে মোৰ ভয় লাগি কিনে মালদা ষ্টেচনত মই নামি যাই কিনে মই টিকেট কাউণ্টাৰত গৈছোঁ টিকেট কাটি কিনে মই বেলেগ ট্ৰেইনত যাম সেনেকৈ কৈছে কোৱাৰ পিছত আৰু আমি আৰু ভাবি আছোঁ যে মানুহটো আহিব বৰ্তমানলৈকে সেইভাগে আৰু টিকেট কাউণ্টাৰত যাই কিনে সেই মোবাইলটো ছুইচ অফ হৈছে ছুইচ অফ হৈ কিনে আৰু আজিলৈকে বৰ্তমান তাৰ সুমূত্ৰ পোৱা নাই কেতিয়া পাইছিলে ফোনত লাষ্ট বুধবাৰ ৰাতিপুৱা 4টা বজাৰ পৰা নাই লাষ্ট মুহূৰ্তত কৈছে যে মোৰ বিয়াৰ ভয় লাগছে মই মানে কেনেকৈ বাচোঁ না কি মানে কি কৰোঁ এনে এটা কৈছে ফোনত কৈ কিনে আৰু আবুল তাবুল কিবা কিনি কৈছে ভয় লাগছে মোৰ মানে মই তাতে থাকবা নোৱাৰোঁ মইখন মানে নিবা আহে এনেহেন ধৰণত কৈছিল আৰু কথাটো কৈ কিনে সিবাৰ আৰু মানে আৰু সেই কিবা যে সমুদ্ৰটো আৰু বৰ্তমানলৈকে পোৱা নাই আমি থানাত গৈছিলোঁ বৰপেটা তাতে আমাক কি বুলি কয় জিয়াৰ হেৰি কয় এইটো RPF তাতে ক'লাক ছাৰে কোৱাৰ লগে লগে আমি RPF তাতে গ'লোঁ কালি যাই কিনে RPF ঠিক সেনেহেনকৈ ক'ল যে আমি ইথান এতে একো সাধ্যতে ল'ব পৰা হোৱা নাই তাৰপিছত মানে থানাইদি কৰিব লাগিছিল এইটো সেনেকৈ কৈছিল তাৰপিছত আমি আৰু যোৱাকালি থানাত গ'লোঁ থানাত যাতে ছাৰে তথাপিতো আমাক একো দিয়া নাই মানে সেই গতিকে ইথান আমি আৰু মানে ল'ৰাটোৰ একো এটা সমুদ্ৰ পোৱাই নাই বৰ্তমানলৈকে কি কামত গৈছিল তেওঁ এনে কিবা কিনি মেছেজ কাম কৰে আগতে গৈছিল কিমানবাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ